हेलो स्टूडेंट क्वेश्चन पेपर सल्यूशन आनी विषय भिडिओ सकलोके स्वागतम जानाइछु। এই ভিডিওত লৈ আহিছো সেকেন্ড ইউনিট টেस्ट एग्जाम 2025-26 শিক্ষাবৰ্ষৰ যোৰহাট ডিস্ট্ৰিক্টৰ সাধাৰণ গণিতৰ অৰ্থাৎ জেনাৰেল ম্যাথমেটিক্সৰ কোৱেশ্চন পেপাৰখন ইয়াত থকা এমসিকিউ খিনি আলোচনা কৰিম। ভিডিওটো শেষলৈকে চাব। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। ফাৰ্ষ্টত চোৱা, যদি এটা সমান্তৰ প্ৰগতিত nতম পদলৈ যোগফল 3n স্কয়াৰ - n হয় তেন্তে প্ৰগতিটোৰ দ্বিতীয় পদটো হ'ব অপচন ডি নম্বৰটো শুদ্ধ -8। 2 নম্বৰ লৈছে, যদি সমান্তৰাল প্ৰগতিৰ সাধাৰণ অন্তৰ 3 হয় তেন্তে প্ৰগতিটোৰ a20 - a15 ৰ মান কিমান? শুদ্ধটো হ'ব টুৰ বি হ'ব 15। নম্বৰ 3 -1/6 1/6 1/2 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ হৈছে 3 ৰ a নম্বৰটো শুদ্ধ 1/3। নম্বৰ 4 লৈ আগবাঢ়িছো, এটা সমান্তৰাল প্ৰগতিটো 5/2 3 ৰ 19তম পদটো কিমান? 4 ৰ শুদ্ধটো হৈছে অপচন এ 11। 4 ৰ কি শুদ্ধটো হৈছে কিমান? 11। তাৰ পিছত এটা বৃত্তৰ অন্তস্থ বিন্দু এটাৰ পৰা বিন্দু দুটালৈ আঁকিব পৰা স্পৰ্শকৰ সংখ্যা হৈছে 5 নম্বৰৰ শুদ্ধটোৰ সি অৰ্থাৎ 0। নেক্সট 6 নম্বৰলৈ আগবাঢ়িছো, এটা বৃত্তৰ ব্যাসাৰ্ধ 4 সেমি। বৃত্তটোৰ দুডাল সমান্তৰাল স্পৰ্শকৰ মাজত দূৰত্ব কিমান? 6 ৰ শুদ্ধটো হৈছে অপচন বি 8 সেমি। 7 নম্বৰ চোৱা, যদি ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ টিপি আৰু টিকিউ দুডাল স্পৰ্শক থাকে তেন্তে এংগল PQR = 110 ডিগ্ৰী, তেন্তে এংগল PTQৰ মান কিমান হ'ব? 70 ডিগ্ৰী অৰ্থাৎ বি নম্বৰটো শুদ্ধ। 8 নম্বৰটো চোৱা, 8 নম্বৰ কুৱেশ্যনটো হৈছে 5 সেমি ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দুত P টনা এডাল স্পৰ্শক PQৰ কেন্দ্ৰৰ পৰা ওৰ মাজেৰে যোৱা এডাল ৰেখা Q বিন্দুত লগ লাগে তেন্তে OQৰ 30 সেমি, PQৰ দৈৰ্ঘ্য হ'ব কিমান? 8 এ নম্বৰটো শুদ্ধ। 9 নম্বৰলৈ, এটা বৃত্তৰ পৰিধি আৰু ব্যাসৰ পাৰ্থক্য 30 সেমি হ'লে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব আনসাৰ হ'বগৈ 9 নম্বৰৰ এ অৰ্থাৎ 7 সেমি। 10 নম্বৰলৈ আগবাঢ়িছো, 10 নম্বৰৰ শুদ্ধটো হ'বগৈ 10 নম্বৰৰ শুদ্ধটো হ'বগৈ অপচন ডি। অপচন ডিটো চোৱা, p/720 ইনটু এইটো 2 এইটো 3 এইটো ভুল হৈছে 3 নহয় 2 হ'ব 2 পাই r স্কয়াৰ হ'ব। তাৰপিছত 11 নম্বৰ, এটা যুক্তি আছে আৰু এটা উক্তি আছে আৰু এটা যুক্তি আছে। এটা বৃত্তৰ গৌণ বৃত্তখণ্ড প্লাছ মুখ্য বৃত্তখণ্ড = বৃত্তটোৰ কালি। যুক্তি আৰ, বৃত্তখণ্ডৰ কালি গ্ৰেটাৰ দেন বৃত্তকলাটোৰ চাপৰ দৈৰ্ঘ্য। গতিকে এইটো কি হ'ব? 11 নম্বৰৰ সি নম্বৰটো শুদ্ধ হ'ব। এটো সত্য কিন্তু আৰ অসত্য। 12 নম্বৰৰ শুদ্ধটো হৈছে অপচন ডি 154 সেমি স্কয়াৰ। নেক্সট 13 নম্বৰ, এটা ঘড়ীৰ মিনিটৰ কটাডালৰ দৈৰ্ঘ্য 14 সেমি। 15 মিনিটত ইয়াৰ ঘূৰণ সম্পূৰ্ণ হোৱা অংশৰ কালি হ'ব এ নম্বৰটো শুদ্ধ 154/3 সেমি স্কয়াৰ। নেক্সট কুৱেশ্যন নম্বৰ 14, এটা ত্ৰিভুজৰ অন্য এটা ত্ৰিভুজৰ সৈতে সৰ্বসম হ'বলৈ হ'লে স্কেল ফেক্টৰ কিমান হ'ব লাগিব? স্কেল ফেক্টৰ হ'বগৈ অপচন বি 1। তাৰপিছত 15 নম্বৰলৈ আগবাঢ়িছো। 15 নম্বৰত আছে, যদি স্কেল ফেক্টৰ 3/7 হয় তেতিয়া অংকন কৰিবলগীয়া ত্ৰিভুজটোৰ প্ৰদত্ত ত্ৰিভুজতকৈ কি হ'ব? সৰু হ'ব অপচন এ 15 এ। 16 নম্বৰ, এটা শ্ৰেণী অন্তৰালৰ উচ্চ সীমা 40.5 আৰু শ্ৰেণী সূচক 40 হ'লে নিম্ন সীমা অপচন নম্বৰ ভিতৰত শুদ্ধটো হ'ব 16 চি। 17 নম্বৰ, যদি n4 3 2 1 4 6 9 এনেকুৱা আছে x - 2 বহুলক 9 হয় তেন্তে x ৰ মান কিমান হ'ব? 17 শুদ্ধটো হ'বগৈ অপচন বি 11। নেক্সট কুৱেশ্যন নম্বৰ 18 ৰ শুদ্ধটো হ'বগৈ অপচন এ। অপচন এটো চাই লোৱা, মাধ্য বহুলক মাধ্যমা। 19 নম্বৰৰ শুদ্ধটো হ'বগৈ অপচন ডি অৰ্থাৎ 10। তাৰপিছত লাষ্টৰটো আছে এমচিকিউ, সেইটো হৈছে 20 নম্বৰ। 20 নম্বৰৰ এমচিকিউটো হৈছে, বৃত্তৰ কেন্দ্ৰত কোনটো ডিগ্ৰী মাপ থিতা বৃত্তকাৰীটো এটা চাপৰ দৈৰ্ঘ্য? অপচন চি নম্বৰটো শুদ্ধ। অপচন চিটো চোৱা। গতিকে এইখিনি আছিল এমচিকিউখিনি। নেক্সট গ্ৰুপ বিত 2 নম্বৰীয়া 3 নম্বৰীয়া কুৱেশ্যনবিলাক আছে, এবাৰ তোমালোকে চাই লোৱা।